অসমবাসী ৰাইজক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জাতিৰ অস্তিত্বৰ সংকটৰ সময়ত জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সমগ্ৰ অসমবাসী ৰাইজ আজি ৰাজপথলৈ ওলাই আহিছে। আৰু আজি আমি 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠন আৰু অসমবাসী ৰাইজৰ সহযোগত শিৱসাগৰ জিলাত থকা যিসমূহ অনা অসমীয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে, যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থকা মালিকবিলাকে বাৰে বাৰে আমাৰ অসমীয়া ভাষাক অপমান কৰিছে, অসমীয়া জাতিক অপমান কৰিছে, আমাৰ অসমৰ বায়ভূমিক তেওঁলোকে আক্ৰমণ কৰি আহিছে। সেই দোকান পোহাৰসমূহ আমি ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। আৰু আজি আমি এই ঐতিহাসিক শিৱসাগৰ জিলাত এটা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অনাগত এসপ্তাহৰ সময় আমি ইতিমধ্যে বান্ধি দিছোঁ। এসপ্তাহৰ পিছত আমি শিৱসাগৰত আৰু 1 লাখ মানুহ আমি সমবেত কৰিম। আৰু যিসমূহ দোকান ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে, এই দোকানসমূহে যেতিয়ালৈকে আমাৰ ৰাজপথলৈ আহি সমগ্ৰ অসমবাসীৰ ওচৰত আঁঠুকাঢ়ি ক্ষমা নোখোজে তেতিয়ালৈকে কিন্তু দোকান বন্ধ থাকিব লাগিব। নহ'লে আকৌ প্ৰতিবাদ হ'ব। যদি দোকান খোলাৰ লগে লগে আমাৰ ল'ৰাই কিন্তু পুনৰ প্ৰতিবাদ কৰিব। আৰু এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এতিয়া কৈ দিব বিচাৰিছোঁ, এই মুহূৰ্তত আমি গম পাইছোঁ যে শিৱসাগৰত বোলে এখন মাৰোৱাৰী প্ৰিমিয়াৰ লীগ পাতে। সেই মাৰোৱাৰী প্ৰিমিয়াৰ লীগখনত আকৌ অসমীয়া আমাৰ যুৱক যুৱতীক খেলিবলৈ সুবিধা নিদিয়ে। তাত অকল মাৰোৱাৰী মানুহে বোলে খেলিব পাৰে। ভোজপুৰী বোলে প্ৰিমিয়াৰ লীগ এখন পাতে, তাতো খেলিবলৈ নিদিয়ে। আজি তাৰিখৰ পৰা শিৱসাগৰত মাৰোৱাৰী প্ৰিমিয়াৰ লীগ, ভোজপুৰী প্ৰিমিয়াৰ লীগ পতা সম্পূৰ্ণৰূপে বন্ধ। দ্বিতীয় কথা হৈছে, আমি আগত কৈছোঁ যে শিৱসাগৰত যিবিলাক অনা অসমীয়া সংগঠন, ভোজপুৰী ছাত্ৰ সন্থা, বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, মাৰোৱাৰী যুৱ মঞ্চ, এইবিলাকে সংগঠন কৰি এক প্ৰকাৰে ক'বলৈ গ'লে অসমৰ অসমীয়া মানুহৰ ওপৰত তেওঁলোকে সন্ত্ৰাস সৃষ্টি কৰিছে। আজি তাৰিখৰ পৰা অসমত আৰু অনা অসমীয়া সংগঠন কৰিব নোৱাৰিব। অসমত আছে অসমৰ খিলঞ্জীয়া জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহৰ লগত অসমৰ উত্তৰণৰ কাৰণে ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব। গতিকে আমাৰ স্পষ্ট কথা, অনা অসমীয়াৰ দপদপনি শিৱসাগৰত কোনো কাৰণতে চলিবলৈ দিয়া নহ'ব। আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ, আমি গম পাইছোঁ যে আমাৰ এজন বন্ধু শৃংখল চলিয়াৰ ওপৰত মাৰোৱাৰী যুৱ মঞ্চই বোলে গুৱাহাটীত গোচৰ ৰুজু কৰিছে। তেওঁলোকক সকীয়াই দিছোঁ, তোমালোকে তেনেকুৱা হাজাৰটা গোচৰ ৰুজু কৰা, একো ঘেণ্টাটো তোমালোকে কৰিব নোৱাৰা। অসমীয়া জাগিছে, অসমীয়াই তোমালোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। অসমৰ উত্তৰণৰ কাৰণে ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব। গতিকে আমাৰ স্পষ্ট কথা, অনা অসমীয়াৰ দপদপনি শিৱসাগৰত কোনো কাৰণতে চলিবলৈ দিয়া নহ'ব। আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ, আমি গম পাইছোঁ যে আমাৰ এজন বন্ধু শৃংখল চলিয়াৰ ওপৰত মাৰোৱাৰী যুৱ মঞ্চই বোলে গুৱাহাটীত গোচৰ ৰুজু কৰিছে। তেওঁলোকক সকীয়াই দিছোঁ, তোমালোকে তেনেকুৱা হাজাৰটা গোচৰ ৰুজু কৰা, একো ঘেণ্টাটো তোমালোকে কৰিব নোৱাৰা। অসমীয়া জাগিছে, অসমীয়াই তোমালোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব।